মৰাণ বেজৰচুক আহোম গাঁও বৰ নামঘৰত এদিনীয়া ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠিত। মৰাণৰ বৃহত্তৰ বেজৰচুক আহোম গাঁৱৰ ৰাইজৰ উদ্যোগত বেজৰচুক আহোম গাঁও বৰ নামঘৰ প্ৰাংগণত আজি এদিনীয়া ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠিত কৰা হয়। পুৱা পতাকা উত্তোলনৰ পাছত ভাগৱত যাত্ৰা শুভাৰম্ভ কৰে সমাজকৰ্মী যদুনাথ পুৰীয়ে। ইয়াৰ পিছতেই আৰম্ভ হোৱা ভাগৱত পাঠ আৰু ব্যাখ্যা নাৰায়ণপুৰ আৰু মাজুলী ভাগৱত ব্যাখ্যা কৰে। এই অনুষ্ঠানত শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। বৃহত্তৰ বেজৰচুক আহোম গাঁৱৰ উন্নয়ন মঞ্চৰ বেজৰচুক বৰনামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত এদিনীয়া ভাগৱত পাঠ আৰু ব্যাখ্যাৰ কাৰ্যসূচী লোৱা হৈছিলে। আজি দিনজোৰা কাৰ্যসূচী এই অনুষ্ঠানটো কৰা হৈছিলে। আজি ইতিমধ্যে ৰাতিপুৱা আমাৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন আৰু আমাৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ইতিমধ্যে মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। ইয়াৰ পিছতেই আমাৰ ভাগৱত যাত্ৰা আছিলে। এই ভাগৱত যাত্ৰা কৰি ইতিমধ্যে আমি পাইছোঁহি আৰু এই ভাগৱত যাত্ৰাত আজি উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ জনাইছিলোঁ মৰাণৰ জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী মৰাণ মহকুমা সাংবাদিক সন্থাৰ সন্মানীয় সম্পাদক যদুনাথ পুৰী ডাঙৰীয়া। বিশিষ্ট অতিথি হিচাপে আমি নিমন্ত্ৰণ জনাইছিলোঁ টিংখাং সমষ্টিৰ সন্মানীয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ডক্টৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। আৰু আমি যোৱা বছৰৰ পৰা আমাৰ এই এদিনীয়া ভাগৱত পাঠ আৰু ব্যাখ্যা আমি কাৰ্যসূচী হাতত লৈ আহিছিলোঁ আৰু আমি আশা কৰিছোঁ এই আধ্যাত্মিকতাৰ জৰিয়তে যাতে উঠি অহা প্ৰজন্মই যাতে বিশৃংখল পৰিস্থিতিৰ পৰা যাতে তেখেতলোকে যদি এটা সুস্থিৰ পৰিৱেশলৈ আহিব পাৰে তাৰ বাবে আমি আশা প্ৰকাশ কৰিছোঁ আৰু আশা ৰাখিছোঁ উঠি অহা প্ৰজন্মই যাতে ধাৱমান হ'ব পাৰে আৰু সকলো নিয়ম নীতি মানি যাতে শৃংখলাবদ্ধভাৱে যাতে সমাজখন চলাই নিবৰ বাবে পাৰে তাৰ বাবে আমি এনেধৰণৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱে যিখিনি ব্যাখ্যা কৰি থৈ গৈছে এই ব্যাখ্যাখিনি আমি পুনৰ নতুন প্ৰজন্মৰ মাজত বিলাই দিবলৈ আমি চেষ্টা কৰিছোঁ। হয়, আহোম গাঁও বৰ নামঘৰত যোৱা বছৰ ধৰি এইবাৰো এদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু সমগ্ৰ আহোম গাঁৱৰ ৰাইজৰ সহযোগত এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আয়োজন কৰিছোঁ আৰু ইতিমধ্যেই আমাৰ পুৱাৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হৈছে। প্ৰথম আছিলে বৃহত্তৰ আহোম গাঁৱৰ উন্নয়ন মঞ্চৰ দ্বাৰা পতাকা উত্তোলন, তাৰপিছত আছিলে নামঘৰ ধৰ্মযজ্ঞ উত্তোলন অনুষ্ঠান আৰু অলপ আগতেই আমি প্ৰায় 2.5 কিলোমিটাৰ আহোম গাঁওখনক সামৰি ভাগৱত যাত্ৰা সামৰণি মাৰিছোঁ আৰু আজি ভাগৱত যাত্ৰাৰ উদ্বোধন কৰিলে আমাৰ মৰাণৰ এজন জ্যেষ্ঠ সাংবাদিক যদুনাথ পুৰী ডাঙৰীয়া। গতিকে আজি এতিয়া ভাগৱত ব্যাখ্যাৰ কাৰ্যসূচী আৰম্ভ হ'ব। একদম সঁচা কথা, আজি যুৱ সমাজৰ উচ্ছৃংখল হৈছে, অৰাজকতাৰ সৃষ্টি হৈছে বুলি কয়। বিশেষকৈ ভক্তিভৰা যিটো আধ্যাত্মিকতা মানুহৰ ভগৱানৰ প্ৰতি শ্ৰদ্ধা যিবিলাক বহু পৰিমাণে কমি গৈছে বুলি আমি ক'ব পাৰোঁ। গতিকে আমি আশা ৰাখিছোঁ যে এই অকল অঞ্চলটোৱে নহয় এনেকুৱা ধৰণৰ ব্যাখ্যাৰ আধ্যাত্মিকতাই যে উঠি অহা যুৱচামত অন্তত তেওঁলোকৰ অনুপ্ৰেৰণা। আজি আমাৰ কাৰ্যসূচী বুলি ক'বলৈ আমাৰ বৃহত্তৰ বেজৰচুক আহোম গাঁৱৰ মানে অঞ্চলৰ ৰাইজে যোৱা বছৰৰ পৰা এটি ভাগৱত পাঠৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছে আৰু আমাৰ বৃহত্তৰ বেজৰচুক অঞ্চলৰ লগতে আহোম গাঁৱৰ লগতে আমাৰ ওচৰ চুবুৰীয়া প্ৰায় কেইখন গাঁৱৰে সহায় সহযোগত এই অনুষ্ঠান আমাৰ পৰিৱেশন কৰা হয়। আজি আমাৰ ইয়ালৈ ব্যাখ্যাকাৰী হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ নাৰায়ণপুৰৰ পৰা চন্দন কোঁৱৰ দেৱক, লগতে আৰু মাজুলীৰ পৰা 2জন ব্যাখ্যাকাৰী আহিছে। আমাৰ মূল কাৰ্যসূচী এতিয়া ভাগৱত পাঠৰ ব্যাখ্যা কাৰ্যসূচীয়ে আজিৰ দিনটোত আমাৰ কাৰ্যসূচী সম্পাদন কৰা হ'ব।
অতিথি আমাৰ নাৰায়ণপুৰ মাজুলী তাৰ লগতে আমাৰ লেঙেৰীৰ পৰাও এটি শিশুসকলৰ গায়নৰ পাৰ্টি আহিছে আৰু আমাৰ স্থানীয় লোকসকল আছে।